আমাৰ গাঁওখনৰ নাম দুলীয়া ডিমৌ লাহোৱাল গাঁও। তাৰপিছত আমাৰ এনেকুৱা এটা সমস্যা হৈছে, এইখন গাঁৱত ধৰি লওক এইটো ৰাস্তা মেইন ৰাস্তা, যিটো ৰাস্তা আমাৰ দুলীয়া গাঁৱলৈ সোমাই আহে, মূল ৰাস্তা এইটোৱে হয় আমাৰ। এই ৰাস্তাটো আমাৰ প্ৰতিটো ৰাস্তাই হৈ আহিছে। এডোখৰ টিংখং সমষ্টি আৰু এডোখৰ মৰাণ সমষ্টি, দুডোখৰ হৈছে। এডোখৰ হৈ গ'ল, কিন্তু আমাৰ খোৱাং সমষ্টি এডোখৰ হৈ গ'ল, মানে আমাৰ 600 মিটাৰ ৰাস্তা আমাৰ সম্পূৰ্ণ নহ'ল। যিহেতু আমাৰ ল'ৰা ছোৱালী বহুত এইখন গাঁৱৰ পৰা ওলাই যায়, স্কুল কলেজলৈ যায়, বা মূল দজাৰ হয় এখন গাঁৱৰে। গতিকে আমি এই ৰাস্তাটো যাতে এই ইলেকশ্যনৰ আগতে হয়, সেইটো আমি আশা কৰিছোঁ। মানে যেতিয়া আমাৰ বাৰিষা হয়, বাৰিষা ৰুগীয়া মানুহ ওলাই আহিলে মানে ধৰি লওক এইডোখৰ পৰা ৰাস্তাত যাব নোৱাৰে, বোকা এৰাঠো বোকা হয়। স্কুলৰ ল'ৰা ছোৱালীবিলাক ওলাই আহিলে মানে চাইকেল লৈ পৰে, চাইকেল ঠেলি যায়, বহুতখিনি অসুবিধা হয়। আৰু আলহী দুলহী আহিলেও ধৰি লওক গাড়ী এডোখৰতে থৈ আহিবলগীয়া হয়। আমি অৱগত কৰিছিলোঁ আগতে, 2-3খন আমি এপ্লিকেশ্যন দিছোঁ। এইফালে বাইথ পূজাত আহোঁতে আমাৰ যিডোখৰ টিংখং সমষ্টিৰ হেৰি পৰে, বিধায়ক বিমল বৰা ছাৰকো আমি দিছোঁ। এবাৰ তেখেতে চাই আছিলেও, নামঘৰলৈও আহিছে ধৰি লওক। তথাপিতো কিয় তেওঁলোকৰ চকুত পৰা নাই, চকু জনোৱা হৈছিলে। এতিয়া ৰিচেণ্টলি CM ছাৰ আহোঁতেও আমি এপ্লিকেশ্যন দিছোঁ, কি কয় তেওঁ নাজানো, কিন্তু আমাৰ বহুতেই অসুবিধা হৈ আছে। গতিকে এই আপোনালোকৰ জৰিয়তে আমি তেওঁলোকক, বিধায়ক বিমল বৰা ছাৰ আৰু এইফালে চক্ৰ গগৈ ছাৰক আমি অৱগত কৰিব বিচাৰিছোঁ। দুইজনে মিলাই মেলি আমাৰ এই 600 মিটাৰ যিটো ৰাস্তা অৱনতি হৈ ঘটি আছে, সেই ৰাস্তাটো যেন আমাক সুকলমে কৰি দিয়ে। আমাৰ গাঁওখন দুলীয়া লাহোৱাল গাঁও। এইখন মানে ইয়াত এইটো মূল ৰাস্তাটোৰ প্ৰায় 1600 মিটাৰ আছে। 1600 মিটাৰৰ ভিতৰত 1000 মিটাৰ আমাৰ খোৱাং সমষ্টি, বৰ্তমান খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ছাৰে আমাক 1000 মিটাৰ দিলে। বাকী 600 মিটাৰ থাকি গ'ল। 600 মিটাৰটোৰ ভিতৰত 500 মিটাৰ খোৱাং সমষ্টিত পৰে, আৰু বাকী 100 মিটাৰ আমাৰ টিংখাং সমষ্টিত পৰে। গতিকে এই 500 মিটাৰটো আৰু 100 মিটাৰটো মিলাই 600 মিটাৰ ৰাস্তাটো আমাৰ খুবেই প্ৰয়োজন হৈছে। বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালী আৰু গাঁৱৰ লোকসকল, ৰুগীয়া লোকসকল, অহা যোৱা কৰা, ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে বহুত অসুবিধা হৈছে। গতিকে এই 600 মিটাৰ ৰাস্তাটো আমি দুইজন বিধায়ককে তথা আমাৰ মুখ্যমন্ত্ৰী ছাৰক আমি লিখিতভাৱে জনাইছোঁ। গতিকে ইলেকশ্যনৰ আগে যাতে, আগন্তুক 26 চনৰ বিধানসভাৰ আগে যাতে আমাৰ এই 600 মিটাৰ ৰাস্তাটো তেখেতলোকে বনাই দি আমাক উপকৃত কৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। লগতে গাঁৱৰ ৰাইজে এইটোও পণ লৈছে যে যদিহে এই ইলেকশ্যনৰ আগে এই ৰাস্তাটো যদি তেখেতলোকৰ চৰকাৰে যদি আমাক সম্পূৰ্ণ কৰি নিদিয়ে, তেখেতলোকে হয়তো গাঁৱৰ ৰাইজে হয়তো চৰকাৰৰ এগেইনষ্টতে ভোটটো যাব বুলি তেখেতলোকে এতিয়ালৈকে মানে অলপ গুণাগথা কৰি আছে। গতিকে মই আপোনালোকৰ নিউজ চেনেলৰ যোগেদি মই আপোনালোকক জনাব বিচাৰিছোঁ, যদিহে ইলেকশ্যনৰ আগে আমাক ইয়াত বনাই দিয়ে, তেখেতলোকে হয়তো সুফল পাব বুলি ভাবিছোঁ। গতিকে তেখেতলোকক মই অনুৰোধ জনাইছোঁ, এইটো ৰাস্তাটো যাতে বনাই দিয়ে।